অৱশেষত মঙলদৈ সৰু ঠেকেৰাবাৰীৰ নিজ গৃহ পালে মঙলদৈ এছএছবি জোৱান শৰৎ ডেকাৰ নশ্বৰ দেহ। এছএছবিয়ে সামৰিক মৰ্যাদাৰে শৰৎ ডেকাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে। নিজ গৃহৰ পৰা কৰ্মস্থলী উত্তৰাখণ্ডৰ ঋষিকেশলৈ গৈ থকা অৱস্থাত নিৰুদ্দেশ হৈছিল। যোৱা 14 জুনৰ পৰা সন্ধানহীন হৈ আছিল শৰৎ ডেকা। 14 জুনত দিল্লীৰ পৰা পৰিয়াললৈ শেষবাৰৰ বাবে ফোনটো কৰিছিল। নিৰুদ্দেশ হোৱাৰ 20 দিন পিছত দিল্লীৰ এখন চিকিৎসালয়ত উদ্ধাৰ হৈছিল মৃতদেহ। এছএছবিৰ সহায়ত পৰিয়াললৈকে তেখেতৰ মৃতদেহ নিজ গৃহলৈ লৈ আনে। এছএছবিয়ে সামৰিক মৰ্যাদা দিয়াৰ লগতে অসংখ্য গুণমুগ্ধই তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কি পৰিস্থিতিত জোৱানগৰাকীৰ মৃত্যু হ'ল সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই। মুঠৰ ওপৰত নিজ বাসগৃহত এতিয়া এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। হয়, এতিয়াও ৰহস্যজনক হৈ আছে কি হৈছে কি হোৱা নাই, যিহেতুকে সম্পূৰ্ণ বোৰ্ড বহাই প্ৰশ্নতল কৰিছে আৰু ইনভেষ্টিগেশ্যন তেওঁ ঘৰত অহাৰ পৰাই তেওঁ কাৰ লগত কথা পাতিছে, ক'ত ৰাতি কিমান সময়ত বাছতলৈকে গৈছিলে, কি গোটেই কথাখিনি ইনভেষ্টিগেশ্যন তেওঁলোকে ডিপাৰ্টমেণ্টেলি কৰি আছে আৰু দিল্লী পুলিচৰ বিষয়াসকলে আমাৰ পৰা ষ্টেটমেণ্ট লৈছে। FIR ল'ৰাজনৰ হতুৱাই দিয়াও হৈছে। সেই গোটেইখিনি প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁলোকৰ এই যিটো পষ্টমৰ্টেম ৰিপৰ্ট, সেই পষ্টমৰ্টেম ৰিপৰ্টটোৰ পিছতহে আচলতে ক'ব পৰা হ'ব মানে কি হৈছিলে কি নহয়। হয়, কৰিছে বুলি এইকাৰণে হৈছোঁ কাৰণ তেওঁলোকে গোটেইখিনি আমাক ষ্টেটমেণ্ট লৈছে আৰু যিখিনি ষ্টেপ লৈছে সেইখিনি মই অৱগত হৈছোঁ যে তেওঁলোকে প্ৰচেষ্টা কৰিছে আৰু ডিপাৰ্টমেণ্টেলি আচলতে দিল্লী পুলিচতকৈও মই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইটো কথাই স্পষ্ট হৈছোঁ যে তেওঁলোকে যিজন বিষয়া দায়িত্বত আছে তেওঁ মানে কি তন্নতন্নকৈ তেওঁ ঘৰত অহাৰ পৰা যোৱালৈকে গোটেইখিনি তেওঁ টুকি ৰাখিছে আৰু সেই হিচাপে ইনভেষ্টিগেশ্যন কৰি আছে আৰু সেই হিচাপে ক্লিয়াৰিফিকেশ্যন প্ৰদান কৰিম বুলি আমাক আশ্বাস দিছে। হয়, আমাক এইটোৱে লাগে যে আমি গাঁওবাসী হিচাপে এইটোৱে ক'ব বিচাৰোঁ যে আমাক সত্যটো লাগে তেখেতৰ কি হিচাপে মৃত্যু হ'ল। এজন জোৱান, যিহেতুকে সুৰক্ষা বাহিনী, তেখেত এজন জোৱান, গতিকে তেখেতৰ কি হিচাপে তেখেতৰ মৃত্যু হ'ল, কিয় এই প্ৰশ্ন যিখিনি মনত আমাৰ গোটেই অঞ্চলবাসীৰ যিটো মনত প্ৰশ্ন হৈ আছে সেই প্ৰশ্নখিনি উত্তৰ যাতে আমাক তেখেতলোকে সম্পূৰ্ণৰূপে নিয়াৰিকৈ যাতে তদন্ত চলাই আমাক যাতে দিব পাৰে, সেইটোৱে আমি তেওঁলোকক আহ্বান জনাব বিচাৰোঁ। সঁচাকৈ আমি আজি বহুত আৱেগিক হৈ পৰিছোঁ। তেখেতৰ নশ্বৰ দেহ আজি বহুদিনৰ মূৰত আজি আমাৰ ঘৰ পালেহি, আমাৰ গাঁও পালেহি। আচলতে ক'বলৈ ভাষা নাই, যিহেতুকে তেখেত 14 তাৰিখে গৈ দিল্লী পাইছিলে। সেই দিল্লী পোৱাৰ পৰাই তেখেতৰ কোনো ধৰণৰ সংসূত্ৰ তেখেতৰ পৰিয়ালৰ লগত বা তেখেতৰ কোনো ধৰণৰ আত্মীয় স্বজনৰ লগত সংসূত্ৰ হোৱা নাছিলে। সেই অনুসৰি বিভিন্নটা প্ৰশ্ন আমাৰ মনত উদয় হৈছিলে আৰু সেই প্ৰশ্নবোৰ উত্তৰ আচলতে আমি কোনো তৰফৰ পৰা বা কোনো ফালৰ পৰা আমি উত্তৰবোৰ পাবৰ কাৰণে আমি সক্ষম হোৱা নাছিলোঁ। সেই প্ৰশ্নৰ যিবিলাক মনত উদয় হৈ আছিল সেই প্ৰশ্নৰ পিছত হঠাৎ যোৱা 4 তাৰিখে 12:32-ত 3 তাৰিখে 12:32-ত তেখেতৰ এজন ব্যক্তি আনন'ন পাৰ্চন ব্যক্তি এগৰাকী এখন হস্পিটেলত মৃত হোৱা বুলি 30 বছৰ বয়সৰ আনন'ন পাৰ্চন ব্যক্তি এগৰাকী মৃত হোৱা বুলি এটা খবৰ আহিছিল আৰু ল'ৰাজনৰ ফোনলৈকে তেওঁলোকৰ দিল্লী পুলিচৰ এগৰাকী বিষয়াই হোৱাটছআপ যোগে তেওঁলোকৰ হেৰিলৈকে পঠিয়াইছিল, পৰিয়ালবৰ্গলৈ পঠিয়াইছিল আৰু সেই গোটেই ফটোখিনি আইডেণ্টিফিকেশ্যন কৰিব দিছিলে আৰু পৰিয়ালবৰ্গৰ আইডেণ্টিফিকেশ্যন কৰি অৱগত কৰাৰ পাছত যে হয় এখেতেই আমাৰ স্বামী তথা মোৰ পিতৃ।